নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ভাবিছেনে মৃত মানুহক কিয় ৰছীৰে বান্ধি ৰখা হয়? তেওঁ কি পলাই যাব পাৰে বুলি ভয় কৰে নেকি? নে ইয়াৰ আঁৰত এনে কোনো গভীৰ সত্য লুকাই আছে, যাক আমি এতিয়ালৈকে নাজানো? এতিয়া অলপ সেই দৃশ্যটো মনত পেলাওক। বগা কফিনত এটা মৃতদেহ। চাৰিজনে তেওঁক নিজৰ কান্ধত তুলি লৈ গৈ আছে। আগত এটা ৰাস্তা, পিছত কান্দি থকা মানুহ, আৰু মাজত সেই মানুহজন, যিজন এদিন এই ভিৰৰ এটা অংশ আছিল। কিন্তু আপুনি কেতিয়াবা সেই বগা কফিনৰ তলত লুকাই থকা সত্যটো মন দি চাবলৈ চেষ্টা কৰিছেনে? যাক আমি প্ৰতিদিনেই দেখোঁ কিন্তু বুজিবলৈ চেষ্টা নকৰোঁ। যদি আপুনি ভালদৰে লক্ষ্য কৰে, তেন্তে দেখিব মৃত্যুৰ পিছত মানুহৰ দেহটো কেৱল ঢাকি ৰখা নহয়, বৰঞ্চ তাক ৰছীৰে বহুত টানকৈ বান্ধি দিয়া হয়। হাত, ভৰি, কমৰ আৰু আটাইতকৈ বেছি গুৰুত্ব দিয়া হয় ভৰিৰ দুয়োটা আঙুলিলৈ, যাক একেলগে বহুত জোৰেৰে বান্ধি দিয়া হয়। এইটো কোনো সাধাৰণ গাঁত নহয়। এইটো ইমান টানকৈ বন্ধা হয় যেনে কোনো বহুমূল্য বস্তু, যাক মুকলি হ'বলৈ দিয়া নাযায়। আৰু ইয়াতেই প্ৰথম প্ৰশ্নটো উঠে, যিজন মানুহ ইতিমধ্যেই মৰিছে, যিয়েই না লৰচৰ কৰিব পাৰে না পলাই যাব পাৰে, কোনো প্ৰতিবাদ কৰিব নোৱাৰে, কাৰো ক্ষতি কৰিব নোৱাৰে, মাত্ৰ এটা মৃতদেহ, তেন্তে তাক এনেকৈ বান্ধি ৰখাৰ কি প্ৰয়োজন? এইটো কি কেৱল দেহটো পৰি নাযাবৰ বাবে কৰা হয় নেকি? নে ইয়াৰ আঁৰত এনে কোনো গভীৰ কাৰণ লুকাই আছে, যাক আমি জানিবলৈ নোখোজো? ইয়াৰ পৰাই আৰম্ভ হয় গৰুড় পুৰাণৰ ভয়ংকৰ আৰু ৰহস্যময় জগত। গৰুড় পুৰাণ কোনো সাধাৰণ ধৰ্মীয় গ্ৰন্থ নহয়, বা এইটো কোনো পূজা-পাঠৰ কিতাপো নহয়, যাক পঢ়ি আমি নিজকে পুণ্যৱান বুলি ভাবোঁ। এইটো এটা সতৰ্কবাণী। এইখন এনে এখন গ্ৰন্থ যিয়ে মানুহক তাৰ সীমা বুজাই দিয়ে। ইয়াত কোৱা হৈছে, মৃত্যু কেৱল এটা মুহূৰ্ত নহয়, এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। এইটো এনে এটা যাত্ৰা যি দেহ এৰি যোৱাৰ পৰা আৰম্ভ হয়, কিন্তু আত্মাৰ বাবে বহু পিছতেই শেষ হয়। যেতিয়া ডক্তৰে কয়, "আই এম ছৰী, হি ইজ ন' মোৰ", আমাৰ বাবে সেই মুহূৰ্ততেই সকলো শেষ হৈ যায়। পৰিয়াল ভাঙি যায়, আত্মীয়সকল কান্দিবলৈ আৰম্ভ কৰে, ঘৰত নিস্তব্ধতা নামি আহে। কিন্তু গৰুড় পুৰাণ অনুসাৰে সেই মুহূৰ্তত খেল শেষ নহয়, বৰঞ্চ সেই মুহূৰ্ততেই আৰম্ভ হয়। যেতিয়া প্ৰাণ দেহ এৰি যায়, সেই দেহ তৎক্ষণাতেই নিৰ্জীৱ হৈ পৰে। মেডিকেল বিজ্ঞানে ইয়াক কোষৰ মৃত্যু বুলি কয়। হৃদয় ৰৈ যায়, মগজুৱে কাম কৰা বন্ধ কৰে, অক্সিজেনৰ যোগান শেষ হয়, কিন্তু আধ্যাত্মিক দৃষ্টিৰে চালে সেই কোঠাটোত হঠাৎ এক বেলেগ পৰিৱেশ অনুভৱ হয়। গৰুড় পুৰাণ অনুসাৰে কোৱা হৈছে, মৃত্যুৰ লগে লগে আত্মাই প্ৰথমে এইটো বুজি নাপায় যে তেওঁ ইতিমধ্যেই মৰিছে। এই কথা শুনিবলৈ অলপ অদ্ভুত লাগিবও পাৰে, কিন্তু ইয়াক এনেদৰেই বুজি চাওক, যেনেকৈ আপুনি এটা গভীৰ সপোনত থাকে। এনে এটা সপোন য'ত সকলো বাস্তৱ যেন লাগে। যেতিয়া আত্মা দেহৰ পৰা বাহিৰ হয়, তেতিয়া তেওঁ ভাবি লয় যে তেওঁ কেৱল শুই আছে অথবা অচেতন হৈ আছে। তেওঁ নিজৰেই দেহটো বিচনাত পৰি থকা দেখে, নিজৰ পৰিয়ালৰ মানুহক কান্দি থকা দেখে, নিজৰ স্ত্ৰীক, সন্তানক, মাক-দেউতাকক মাতিবলৈ চেষ্টা কৰে। তেওঁ কয়, "মই ইয়াতেই আছো, মই এতিয়াও জীয়াই আছো, তোমালোকে সেই দেহটো দেখি কিয় কান্দিছা?" কিন্তু ইয়াতেই আহে আটাইতকৈ ডাঙৰ ধাক্কা। তেওঁৰ মাত কোনোৱেই নুশুনে। তেওঁ স্পৰ্শ কৰিবলৈ চেষ্টা কৰে, কিন্তু হাতখন বতাহত পাৰ হৈ যায়। তেওঁ চিঞৰে, খং কৰে, চিন্তিত হয়, কিন্তু একো সলনি নহয়। আৰু সেই মুহূৰ্ততেই তেওঁ অনুভৱ কৰে, এই পৃথিৱীৰ সৈতে তেওঁৰ সকলো সংযোগ ছিঙি গৈছে। তেওঁ আৰু সেই দেহটোৰ গৰাকী নহয়। প্ৰিয় দৰ্শক, এই ঠাইৰ পৰাই আৰম্ভ হয় আচল বিপদ। গৰুড় পুৰাণ অনুসাৰে মৃত্যুৰ পিছৰ প্ৰথম কেইঘণ্টা আত্মাৰ বাবে আটাইতকৈ জটিল আৰু সংকটময় সময়। এই সময়ত আত্মা আটাইতকৈ বেছি মোহত আবদ্ধ হৈ থাকে।
যি ঘৰটোত তেওঁ গোটেই জীৱন কটালে, যি দেহটো তেওঁ বছৰৰ পিছত বছৰ যত্নৰে ৰাখিলে, তাক ইমান সহজে কেনেকৈ এৰি যাব? আত্মা বিভ্ৰান্ত হৈ পৰে। তেওঁ ভাবি লয়, যদি আকৌ এবাৰ সেই দেহত সোমাব পাৰে, তেন্তে হয়তো সকলো আগৰ দৰেই হৈ যাব। হয়তো তেওঁ পুনৰ উশাহ ল'ব পাৰিব। হয়তো তেওঁ উভতি আহিব পাৰিব। এইটোৱে সেই কাৰণ বুলি কোৱা হয় যাৰ বাবে মৃতদেহটো তৎক্ষণাৎ বান্ধি দিয়া হয়। এই বান্ধন কেৱল এটা ৰীতি-নীতি নহয়, এইটো এটা সংকেত। দেহ আৰু আত্মাৰ মাজৰ সেই দুৱাৰটো বন্ধ কৰাৰ এটা উপায়। এতিয়া প্ৰশ্ন উঠিছে, দেহটোৰতো আন ঠাইতো বান্ধিব পাৰিলে হয়। হাতত বান্ধিব পাৰি, কোমৰত বান্ধিব পাৰি বা গৰ্দনত বান্ধিব পাৰি। কিন্তু কিয় কেৱল ভৰিৰ আঙুলিলৈকেহে বন্ধা হয়? ইয়াৰ আঁৰত আছে গুৰুৰ পুৰাণ আৰু যোগ বিজ্ঞানৰ এটা গভীৰ সম্পৰ্ক। যোগশাস্ত্ৰ অনুসাৰে কোৱা হয়, আমাৰ দেহত হাজাৰ হাজাৰ নাড়ী আছে, য'ত প্ৰাণশক্তিৰ প্ৰবাহ চলি থাকে। এই নাড়ীসমূহৰ এটা সম্পূৰ্ণ চক্ৰ আছে, ভৰিৰ পৰা আৰম্ভ হৈ মূৰলৈকে গৈ পৌঁছে আৰু তাৰ পিছত পুনৰ ভৰিলৈ ঘূৰি আহে। যেতিয়া মানুহ জীয়াই থাকে তেতিয়া এই শক্তি সমতল হৈ থাকে, কিন্তু মৃত্যুৰ পিছত এই শক্তি লাহে লাহে শেষ হ'বলৈ আৰম্ভ কৰে। তথাপি কিছু সময়ৰ বাবে দেহত অলপ শক্তি অৱশিষ্ট থাকেই। ভৰিৰ আঙুলি দুটা বান্ধি দিয়া মানে এই শক্তিৰ চক্ৰটো ভাঙি দিয়া। এইটো এক প্ৰকাৰৰ এনাৰ্জি লক। পুৰণি যুগৰ ঋষি-মুনিসকলে এই কথা জানিছিল, যদি ভৰি খোলাই এৰি দিয়া হয়, তেন্তে আত্মাই পুনৰ নিজৰ দেহলৈ উভতি অহাৰ পথ বিচাৰি পাব পাৰে। আঙুলি বান্ধি দিয়া মানে প্ৰতীকী আৰু শক্তিৰ স্তৰত আত্মালৈ এইটো সংকেত দিয়া, এই দেহটো এতিয়া তোমাৰ নহয়। এই দুৱাৰ চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। কিন্তু বিষয়টো কেৱল আত্মালৈকে সীমাবদ্ধ নহয়। গৰুড় পুৰাণত ইয়াক আৰু অধিক ভয়ংকৰ কথা কোৱা হৈছে। প্ৰেতকল্প অধ্যায়ত এনে এটা সতৰ্কবাণী দিয়া হৈছে, যাক শুনিলে আজিও মানুহে ভয় খায়। শাস্ত্ৰ অনুসাৰে এই বিশ্ব ব্ৰহ্মাণ্ড কেৱল সেইটোৱেই নহয় যি আমি চকুৰে দেখোঁ। আমাৰ চাৰিওফালে এই বতাহেও এনে বহু শক্তি আছে যাক আমি দেখা নাপাওঁ। অতৃপ্ত আত্মা, প্ৰেত, পিশাচ অথবা নেতিবাচক শক্তি, নাম যিয়েই হওক, তেওঁলোকৰ অস্তিত্ব বিশ্বাস কৰা হয়। এটা নতুন মৃতদেহ। এই শক্তিসমূহৰ বাবে আটাইতকৈ সহজ লক্ষ্য হয়, এতিয়া অলপ ভাবকচোন, এটা সম্পূৰ্ণ খালী ঘৰ। যদি কোনো ধনী ঘৰৰ মালিকে হঠাৎ ঘৰ এৰি গুচি যায় আৰু দুৱাৰ খোলা ৰাখে, তেন্তে কি হ'ব? যিকোনো মানুহ ভিতৰলৈ সোমাব পাৰে। ঠিক তেনেদৰে মৃতদেহৰো অৱস্থা একেই। আচল মালিক অৰ্থাৎ আত্মা ভ্ৰম আৰু মোহত ঘূৰি ফুৰি থাকে আৰু দেহটো খালী পৰি থাকে। শাস্ত্ৰ অনুসাৰে যদি এই দেহটো সুৰক্ষাহীন অৱস্থাত এৰি দিয়া হয়, তেন্তে আন কোনো শক্তিয়ে ইয়াত প্ৰৱেশ কৰিব পাৰে। এই ঘটনাক কোৱা হয় প্ৰকায় প্ৰৱেশ। এই ভয়ৰ কাৰণেই মৃতদেহটো ৰছীৰে, বিশেষকৈ সুতলি বা নাৰিকলৰ ৰছী ব্যৱহাৰ কৰি বান্ধা হয় আৰু তাৰ পিছত বাঁহৰ অৰ্থিত ৰখা হয়। বাঁহক শাস্ত্ৰত শুদ্ধ আৰু সুৰক্ষাকাৰী বুলি ধৰা হয়। এই সকলো মিলি এটা সুৰক্ষাৰ ডালৰ দৰে কাম কৰে যাতে শেষ সংস্কাৰ নোহোৱা পৰ্যন্ত দেহটো সুৰক্ষিত থাকে। এতিয়া যদি আমি অলপ সময়ৰ বাবে গৰুড় পুৰাণৰ কথা এৰি দিওঁ আৰু বিজ্ঞানৰ ভাষাত চিন্তা কৰোঁ, তেন্তেও মৃতদেহ বান্ধি ৰখাৰ পিছত যথেষ্ট যুক্তিসংগত কাৰণ পোৱা যায়। মৃত্যুৰ কেইঘণ্টামান পিছতেই দেহত এটা প্ৰক্ৰিয়া আৰম্ভ হয়, যাক কোৱা হয় ৰিগাৰ মৰ্টিছ। এই অৱস্থাত মাংসপেশীবোৰ কঠিন হৈ পৰে আৰু দেহটো লাহে লাহে টাইট হ'বলৈ আৰম্ভ কৰে। পুৰণি সময়ত যেতিয়া নশ্বৰদেহ অনা গাড়ী নাছিল, তেতিয়া মানুহে মৃতদেহটো কান্ধত তুলি লৈ গৈ বহুদূৰ শ্মশানলৈ লৈ গৈছিল। ৰাস্তাবোৰো আছিল অসনামা, কোনো ধৰণৰ সমান নাছিল। আৰু যদি নশ্বৰ দেহটো টানকৈ বন্ধা নহয়, তেন্তে হাত বা ভৰি অস্বাভাৱিকভাৱে বাহিৰলৈ ওলাই যাব পাৰে বা জোকৰণৰ ফলত নশ্বৰ দেহটো পৰি যাব পাৰে। এইটো কেৱল ভয়ংকৰেই নহয়, ইয়াক মৃত ব্যক্তিৰ অপমান বুলিও ধৰা হয়। ইয়াৰ উপৰিও মৃত্যুৰ পিছত দেহৰ ভিতৰত বেক্টেৰিয়াই কাম কৰিব আৰম্ভ কৰে।
গেছ উৎপন্ন হ'বলৈ আৰম্ভ কৰে। কেতিয়াবা এই গেছৰ চাপৰ বাবে দেহত হঠাতে অলপ সৰু সৰু লৰাচৰা হোৱা যেন লাগে। যদি নশ্বৰ দেহটো বন্ধা নাথাকে আৰু যাত্ৰাৰ মাজতে এনেকুৱা হয়, তেন্তে ভাবকচোন মানুহে তাক কিমান ভয় খাব। সেয়ে ৰছী ব্যৱহাৰ কৰি এই অনিচ্ছাকৃত লৰাচৰাবোৰ নিয়ন্ত্ৰণত ৰখা হয় আৰু ভয় বিয়পি নাযাবলৈ বাধা দিয়া হয়। যেতিয়া নশ্বৰ দেহটো ৰছী দি বান্ধি বাঁহৰ অৰ্থিত ৰখা হয়, তেতিয়া এই কাহিনীটো কেৱল ঘৰৰ ভিতৰতে সীমাবদ্ধ নাথাকে। এতিয়া সেই দেহটো ঘৰৰ চাৰিদেৱালৰ বাহিৰলৈ ওলাই যাবলৈ সাজু। গৰুৰ পুৰাণ অনুসাৰে যেই মুহূৰ্ততে নশ্বৰ দেহটো ঘৰৰ পৰা বাহিৰলৈ ওলাই লৈ যোৱা হয়, সেই মুহূৰ্ততে আত্মাৰ অৱস্থা আৰু অধিক অস্থিৰ হৈ পৰে। ঘৰটো সেই ঠাই য'ত আত্মাই আটাইতকৈ বেছি সময় কটালে। একেই দেৱাল, একেই ছাদ, একেই দুৱাৰ, একেই চোতাল। সেয়ে যেতিয়া নশ্বৰ দেহটো বাহিৰলৈ লৈ যোৱা হয়, আত্মাৰ মোহ লাহে লাহে ভাঙিবলৈ আৰম্ভ কৰে, কিন্তু সম্পূৰ্ণকৈ নহয়। এই কাৰণেই নশ্বৰ দেহ যাত্ৰাৰ সৈতে জড়িত প্ৰতিটো সৰু ডাঙৰ ৰীতি-নীতি ভালদৰে চিন্তা কৰি গঢ়া হৈছে। আপুনি লক্ষ্য কৰিছেনে, যেতিয়া নশ্বৰ দেহটো ঘৰৰ পৰা বাহিৰ কৰা হয়, দুৱাৰৰ সন্মুখত অলপ সময়ৰ বাবে ৰখা হয়। কিছুমান ঠাইত নশ্বৰ দেহটোক দুৱাৰৰ চৌকাঠত স্পৰ্শ কৰোৱা হয় আৰু কোনো ঠাইত পিছফালৰ পৰা বাহিৰ কৰা হয়। এইবোৰ কেৱল পৰম্পৰা নহয়। গৰুৰ পুৰাণ অনুসাৰে আত্মাক এইটো বুজোৱা অতি প্ৰয়োজন যে এতিয়া এই ঘৰটোত তেওঁৰ কোনো অধিকাৰ নাই। এইটো তেওঁৰ শেষ স্পৰ্শ, শেষ বিদায়। তাৰ পিছত ঘৰৰ দুৱাৰ বন্ধ কৰা হয় যাতে আত্মাই পুনৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। এই কাৰণেই নশ্বৰ দেহ বাহিৰ কৰাৰ পিছতে বহুতে তৎক্ষণাত ঘৰটো ঝাৰু দিয়ে, পানী ছটিয়ায় আৰু চাকি এগছি জ্বলায়। এইটো কেৱল পৰিষ্কাৰ কৰাই নহয়, এইটো এটা মানসিক আৰু আধ্যাত্মিক কাটঅফ, অৰ্থাৎ সম্পূৰ্ণ বিচ্ছেদ। এতিয়া আৰম্ভ হয় শ্মশান যাত্ৰা। চাৰিজনে অৰ্থিখন কান্ধত তুলি লয় আৰু আগফালে আগবাঢ়ে ৰাম নাম সত্যহে বুলি উচ্চাৰণ কৰি। এইটো কেৱল এটা শ্লোগান নহয়, এইটো আত্মাৰ বাবে এটা স্মৰণ, এটা সঁচা কথা মনত পেলোৱা বাণী। এই শব্দবোৰ বাৰে বাৰে কোৱা হয় যাতে আত্মাই বুজি পায়, সত্য কেৱল ৰাম নাম, বাকী সকলো এতিয়া এৰি গৈছে। গৰুৰ পুৰাণ অনুসাৰে আত্মাই এই সকলো কথা শুনে, কিন্তু সেয়া মানি ল'বলৈ ইচ্ছা নকৰে। তেওঁ বাৰে বাৰে পিছলৈ চাবলৈ চেষ্টা কৰে, নিজৰ ঘৰ, নিজৰ পৰিয়াল, নিজৰ পৃথিৱী। এই কাৰণেই শ্মশান যাত্ৰাৰ সময়ত পিছলৈ ঘূৰি চাবলৈ মানা কৰা হয়। বহুতেই ভাবে এইটো কেৱল মানুহক ভয় দেখুৱাবলৈ কোৱা কথা, কিন্তু শাস্ত্ৰ অনুসাৰে যদি কোনো ব্যক্তি বাৰে বাৰে পিছলৈ ঘূৰি চায়, তেন্তে আত্মাই এইটো সংকেত পায় যে তেওঁৰ এই পৃথিৱীৰ সৈতে এতিয়াও সম্পৰ্ক আছে। ইয়াৰ ফলত আত্মাৰ মোহ আৰু বেছি গভীৰ হৈ পৰে আৰু তেওঁৰ আগলৈ যাত্ৰা আৰু কঠিন হৈ পৰে। এই কাৰণে শ্মশান যাত্ৰাৰ সময়ত ঘৰৰ মানুহেও বহুত সংযমত থাকে। জোৰেৰে কন্দা বা চিঞৰা কেতিয়াবা বহু ঠাইত মনা কৰা হয়, কাৰণ এইবোৰে আত্মাক আৰু অধিক বিভ্ৰান্ত কৰি তোলে। শ্মশান যাত্ৰাৰ সময়ত আৰু এটা গুৰুত্বপূৰ্ণ কাম হয়, যাক আমি সাধাৰণতে উপেক্ষা কৰোঁ। ৰাস্তাত কেতিয়াবা মুদ্ৰা, ধান, লো বা মুড়ি পেলোৱা হয়। সাধাৰণতে আমি ভাবোঁ এইটো দান দুখীয়াৰ বাবে কৰা হয়, কিন্তু গৰুৰ পুৰাণ আৰু তন্ত্ৰশাস্ত্ৰই এইটো অলপ বেলেগ দৃষ্টিৰে চায়। তেওঁলোকৰ মতে, যেতিয়া এটা নতুন মৃতদেহ ৰাস্তাৰে যায়, তেতিয়া ই এক প্ৰকাৰৰ চুম্বক হৈ পৰে। শ্মশানৰ শক্তি, মৃত্যুৰ গন্ধ আৰু ছিঙি যোৱা প্ৰাণৰ প্ৰভাৱে চাৰিওফালে থকা নেতিবাচক শক্তিসমূহক আকৰ্ষণ কৰে। এই মুদ্ৰা আৰু ধানবোৰ প্ৰকৃততে সেই শক্তিসমূহক ব্যস্ত কৰি ৰখাৰ উপায়, যাতে সিহঁতে সেইবোৰত লাগি থাকে আৰু মৃতদেহটোক কোনো ক্ষতি কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, এতিয়া কথা আহে দিশৰ। গৰুৰ পুৰাণত বহুত গভীৰভাৱে দিশৰ ৰহস্য বুজোৱা হৈছে। যেতিয়ালৈকে নশ্বৰ দেহটো ঘৰত থাকে, সাধাৰণতে তাৰ মূৰটো উত্তৰ বা পূব দিশলৈ ৰখা হয়।
এইবোৰ সেই দিশ যিবোৰ জীৱন আৰু শুভতাৰ সৈতে জড়িত। কিন্তু যি মুহূৰ্ততে শ্মশান যাত্ৰা আৰম্ভ হয়, অৱস্থা সলনি হৈ যায়। তেতিয়া নশ্বৰ দেহটো এনেদৰে ৰখা হয় যাতে তাৰ মূৰ শ্মশানৰ দিশত থাকে আৰু ভৰি ঘৰৰ ফালে। ইয়াৰ অৰ্থ হৈছে এতিয়া তাৰ পথ সলনি হৈ গৈছে। কিন্তু কাহিনী ইয়াতেই শেষ নহয়। শ্মশান যাত্ৰাৰ মাজত এটা ঠাই আহে য'ত অৰ্থিখন অলপ সময়ৰ বাবে মাটিত থোৱা হয়। ইয়াক বহু ঠাইত বিশ্ৰাম বা অধমাৰ্গ বোলা হয়। এই ঠাইতেই এটা অদ্ভুত আৰু গুৰুত্বপূৰ্ণ কাম কৰা হয়। নশ্বৰ দেহটোৰ দিশ সম্পূৰ্ণকৈ ওলটাই দিয়া হয়। এতিয়া মূৰ ঘৰৰ ফালে আৰু ভৰি শ্মশানৰ ফালে। এইটো কিয় কৰা হয়? গৰুড় পুৰাণে কয়, আত্মা এতিয়াও বিভ্ৰান্ত হৈ থাকে। তেওঁ ভাবি থাকে হয়তো তেওঁ উভতি যাব পাৰিব। দিশ সলনি কৰি তাক এইটো স্পষ্টকৈ বুজোৱা হয়, এতিয়া উভতি যোৱাৰ পথ বন্ধ। এইটো আত্মাৰ মোহ ভাঙিবলৈ শেষ চেষ্টা। এতিয়া ইয়াৰ পৰা কাহিনী আৰু বেছি গম্ভীৰ হৈ পৰে। পঞ্চকৰ বিষয়। বহু মানুহে পঞ্চক নাম শুনিলেই ভয় খায়। কিন্তু খুব কম মানুহেই জানে ইয়াৰ নশ্বৰ দেহৰ সৈতে কি সম্পৰ্ক আছে। জ্যোতিষশাস্ত্ৰ অনুসাৰে যেতিয়া চন্দ্ৰ কিছুমান বিশেষ নক্ষত্ৰত থাকে, সেই সময়ক পঞ্চক বোলা হয়। গৰুড় পুৰাণত কোৱা হৈছে, পঞ্চক সময়ত হোৱা মৃত্যুক অতি সংবেদনশীল বুলি ধৰা হয়। মান্যতা আছে, যদি পঞ্চকত মৃত্যু হোৱা ব্যক্তিৰ শেষ সংস্কাৰ বিশেষ নিয়ম নকৰাকৈ কৰা হয়, তেন্তে তেওঁ একেলগে নাযায়। এই ভয়ৰ বাবে পঞ্চকত মৃত হোৱা ব্যক্তিৰ সৈতে ৫টা প্ৰতীকী পুতলা বনোৱা হয়। এই পুতলাবোৰ আটাৰ, বেচনৰ বা আন বস্তুৰে তৈয়াৰ কৰা হয়। আৰু তেওঁলোককো কফন পিন্ধোৱা হয়, তেওঁলোককো ৰছীৰে বন্ধা হয় আৰু তাৰ পিছত নশ্বৰ দেহৰ সৈতে একেলগে দাহ কৰা হয়। ইয়াক এটা ভ্ৰম সৃষ্টি কৰাৰ পদ্ধতি বুলি ধৰা হয় যাতে মৃত্যুৰ শক্তি তাতেই শেষ হৈ যায়, আগলৈ নাযায়। এইটো অন্ধবিশ্বাস যেন লাগিবও পাৰে, কিন্তু শতাব্দীৰ পৰা ইয়াক একে গুৰুত্বৰে পালন কৰি অহা হৈছে। এতিয়া নশ্বৰ দেহৰ যাত্ৰা শ্মশানৰ দুৱাৰত উপনীত হয়। ইয়াৰ পৰা পৰিৱেশ সম্পূৰ্ণ সলনি হৈ যায়। গৰুড় পুৰাণ অনুসাৰে শ্মশান ভূমি ভগৱান শিৱৰ ক্ষেত্ৰ। ইয়াত কোনো ধৰণৰ মিছা, অভিনয় বা ভ্ৰমে কাম নকৰে। শ্মশান সেই ঠাই য'ত প্ৰতিজন মানুহ সমান হৈ যায়, ৰজাই হওক বা ভিক্ষাৰীয়েই হওক, শেষ সকলোৰে একে। যি মুহূৰ্ততে নশ্বৰ দেহ শ্মশানত সোমায়, আত্মাই বেছি গভীৰভাৱে অনুভৱ কৰে, এতিয়া সকলো সলনি হৈ গৈছে। ইয়াত এটা গুৰুত্বপূৰ্ণ কাম কৰা হয়। যি ৰছীৰে গোটেই নশ্বৰ দেহটোক ৰাস্তাৰে বান্ধি লৈ গৈছিল, সেইবোৰ লাহে লাহে খুলি দিয়া হয়। প্ৰতিটো গাঁঠি সাৱধানতাৰে খোলা হয়। ইয়াৰ অৰ্থ এতিয়া দেহক কোনো সুৰক্ষাৰ প্ৰয়োজন নাই। এতিয়া ইয়াক পঞ্চতত্ত্বত মিলি যাব লাগিব। গৰুড় পুৰাণত স্পষ্টকৈ কোৱা হৈছে, অগ্নি সংস্কাৰৰ সময়ত দেহত কোনো বন্ধন থাকিব নালাগে, কাৰণ বন্ধনে আত্মাকো বান্ধি ৰাখিব পাৰে। শ্মশানত ভৰি ৰখাৰ লগে লগেই পৰিৱেশ নিজে নিজেই সলনি হৈ যায়। ইয়াত শব্দবোৰ গধুৰ লাগে, বতাহত এটা অদ্ভুত গন্ধ থাকে আৰু মানুহৰ মন নিজে নিজেই শান্ত হৈ পৰে। গৰুড় পুৰাণ অনুসাৰে শ্মশান কোনো সাধাৰণ ঠাই নহয়। এইটো সেই ক্ষেত্ৰ য'ত জীৱন আৰু মৃত্যু মুখামুখি থিয় হৈ থাকে। ইয়াত মিছা টিকি নাথাকে, অভিনয় কাম নকৰে আৰু অহংকাৰ নিজে নিজেই ভাঙি পৰে। যেতিয়া নশ্বৰ দেহটো চিতাৰ ওচৰলৈ লৈ যোৱা হয়, আত্মাৰ ভিতৰত থকা শেষ আশাটোও লাহে লাহে ভাঙিবলৈ আৰম্ভ কৰে। তেওঁ এতিয়া স্পষ্টকৈ বুজি পায়, উভতি অহা সম্ভৱ নহয়। চিতা সাজু কৰা হয়। কাঠবোৰ এটা বিশেষ ক্ৰমত সজোৱা হয়, তলত ডাঙৰ কাঠ, ওপৰত পাতল কাঠ, যাতে জুই লাহে লাহে আৰু সম্পূৰ্ণকৈ দেহটো আগুৰি ল'ব পাৰে। এই ব্যৱস্থা কেৱল সুবিধাৰ বাবেই নহয়। গৰুড় পুৰাণ অনুসাৰে অগ্নি আটাইতকৈ পবিত্ৰ তত্ত্ব। অগ্নিয়েই দেহক পুনৰ পঞ্চতত্ত্বলৈ উভতাই নিয়ে। যেতিয়া নশ্বৰ দেহটো চিতাত শুৱাই দিয়া হয়, ঘৰৰ আটাইতকৈ ওচৰৰ মানুহ, সাধাৰণতে ডাঙৰ পুত্ৰ বা মুখাগ্নি দিয়া ব্যক্তি, এটা মুহূৰ্তৰ বাবে ৰৈ যায়। এই ৰোৱাটো এটা ৰীতি।
এইটো সেই শেষ মুহূৰ্ত য'ত জীৱিত আৰু মৃতৰ মাজত অলপ সম্পৰ্ক বাকী থাকে। এই সময়তেই নশ্বৰ দেহৰ ওপৰত বান্ধি থোৱা সকলো ৰছী সম্পূৰ্ণকৈ খুলি দিয়া হয়। যি ৰছীবোৰে গোটেই ৰাস্তাত সুৰক্ষা দিছিল, এতিয়া সেইবোৰেই বন্ধন হৈ পৰিব পাৰে। গৰুড় পুৰাণত স্পষ্টকৈ কোৱা হৈছে, অগ্নি সংস্কাৰৰ সময়ত দেহত কোনো গাঁঠি, কোনো বন্ধন থাকিব নালাগে। যদি দেহটো বন্ধাই থাকি যায়, তেন্তে আত্মাইও নিজৰ পৰৱৰ্তী লোকত সেই বন্ধনৰ অনুভৱ কৰে। সেয়ে কফিনৰ গাঁঠিবোৰো খুলি দিয়া হয়, ৰছীবোৰো আঁতৰোৱা হয় আৰু দেহটো সম্পূৰ্ণ মুক্ত অৱস্থাত অগ্নিৰ হাতত সমৰ্পণ কৰা হয়। এতিয়া আহে সেই মুহূৰ্ত, যাক দেখি বহুতেই নিজৰ চকু ঘূৰাই লয়। যেতিয়া মুখাগ্নি দিয়া হয় আৰু জুই দেহক স্পৰ্শ কৰে, তেতিয়া সেয়া কেৱল কাঠ আৰু মাংসকেই জ্বলোৱা নহয়, সেয়া সম্পৰ্কবোৰকো জ্বলাই পেলায়। সেই দেহ যাক কেতিয়াবা সজোৱা হৈছিল, যত্ন লোৱা হৈছিল, এতিয়া সেই নশ্বৰ দেহটো লাহে লাহে জ্বলিবলৈ আৰম্ভ কৰে। গৰুড় পুৰাণ অনুসাৰে সেই সময়ত আত্মা বহুত ওচৰত থাকে। তেওঁ দেখে তেওঁৰ পুৰণি ঘৰটো ধ্বংস হৈ গৈছে। এইকাৰণেই বহু মানুহে কয়, শ্মশানত মনটো অতি গধুৰ লাগে, হৃদয়খন যেন বহি যায়, মনত অস্বস্তি আৰম্ভ হয়। এইটো কেৱল অনুভৱ নহয়, এইটো সেই আত্মাৰ যন্ত্ৰণাৰ প্ৰভাৱ বুলিও ধৰা হয়। যিমানেই জুই বেছি তীব্ৰ হয়, দেহৰ বেলেগ বেলেগ অংশ জ্বলিবলৈ আৰম্ভ কৰে। কিন্তু এটা অংশ আছে যি আটাইতকৈ শেষত জ্বলে, লাওখলা, মূৰৰ হাড়। মানুহৰ লাওখলা দেহৰ আটাইতকৈ কঠিন হাড়সমূহৰ এটা, আৰু ইয়াৰ পৰাই আৰম্ভ হয় গৰুড় পুৰাণৰ আটাইতকৈ ভয়ংকৰ আৰু ভুলকৈ বুজা অধ্যায়, কপাল ক্ৰিয়া। যেতিয়া চিতাৰ জুই প্ৰায় জ্বলি গৈছে, তেতিয়া ঘৰৰ কোনো এজন সদস্যই এটা বাঁহৰ লাঠি লৈ জ্বলন্ত লাওখলাত জোৰেৰে আঘাত কৰে আৰু তাক ভাঙি দিয়ে। বাহিৰৰ পৰা চোৱা মানুহে ইয়াক নিষ্ঠুৰ বুলি ভাবে। তেওঁলোকে ভাবে, কোনো মানুহেই নিজৰ পিতৃ, ভায়েক বা পুত্ৰৰ মূৰত কেনেকৈ লাঠি মাৰিব পাৰে। কিন্তু গৰুড় পুৰাণে ইয়াক নিষ্ঠুৰতা বুলি নকয়, কৰুণা বুলি গণ্য কৰে। যোগশাস্ত্ৰ অনুসাৰে মানুহৰ দেহত ৭টা চক্ৰ থাকে আৰু আটাইতকৈ ওপৰত থাকে সহস্ৰাৰ চক্ৰ, যাক ব্ৰহ্মৰন্ধ্ৰ বুলিও কোৱা হয়। যোগী আৰু সিদ্ধ পুৰুষসকলে এই দুৱাৰেৰেই নিজৰ প্ৰাণ বাহিৰ কৰে, কিন্তু সাধাৰণ মানুহৰ প্ৰাণ বহু সময়ত তলৰ দুৱাৰৰ পৰাই বাহিৰ হয় আৰু তেওঁলোকৰ চেতনাটো মূৰৰ অংশত আবদ্ধ হৈ থাকিবও পাৰে। গৰুড় পুৰাণ অনুসাৰে কেতিয়াবা এনে হয় যে দেহ জ্বলাৰ পিছতো আত্মাই নিজৰ অহংকাৰ, নিজৰ পৰিচয় আৰু নিজৰ স্মৃতিবোৰৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব নোৱাৰে। তেওঁ সেই লাওখলাৰ ওচৰতেই ঘূৰি ফুৰিব পাৰে। কপাল ক্ৰিয়া সেই শেষ তলাটো ভাঙি পেলোৱাৰ কাম কৰে। এই আত্মাক এইটো সংকেত দিয়ে যে এতিয়া এই ঘৰটো সম্পূৰ্ণকৈ ধ্বংস হৈ গৈছে। এতিয়া ইয়াত থকাৰ কোনো কাৰণ নাই। এইটো এক প্ৰকাৰৰ আত্মাক জোৰকৈ আগলৈ যাত্ৰা কৰিবলৈ ঠেলি দিয়াৰ প্ৰক্ৰিয়া। যদি আমি ইয়াক বিজ্ঞানৰ দৃষ্টিৰে চাওঁ, তেন্তেও কপাল ক্ৰিয়াৰ কাৰণ স্পষ্ট। লাওখলাৰ ভিতৰত মগজু আৰু বিভিন্ন তৰল পদাৰ্থ থাকে। জুইৰ তাপত এইবোৰ বাষ্পলৈ ৰূপান্তৰিত হয় আৰু ভিতৰৰ চাপ বৃদ্ধি পায়। যদি লাওখলাটো ভাঙি দিয়া নহয়, তেন্তে ই হঠাতে ফাটি যাব পাৰে আৰু জ্বলি থকা টুকুৰাবোৰ চাৰিওফালে উৰি যাব পাৰে। ইয়াৰ ফলত ওচৰত থকা মানুহৰ ক্ষতি হ'ব পাৰে। সেয়ে এই ক্ৰিয়াটো সুৰক্ষাৰ দিশৰ পৰাও অত্যন্ত প্ৰয়োজনীয় বুলি ধৰা হয়। যেতিয়া চিতা সম্পূৰ্ণকৈ জ্বলি যায় আৰু দেহটো ছাইত পৰিণত হয়, তেতিয়া বহুতেই ভাবে এতিয়া সকলো শেষ। কিন্তু গৰুড় পুৰাণত কোৱা হৈছে, এইটো কেৱল ভৌতিক শেষ। আত্মাৰ যাত্ৰা এতিয়া নতুন এটা পৰ্যায়ত প্ৰৱেশ কৰে। দেহ নষ্ট হোৱাৰ লগে লগে আত্মা সম্পূৰ্ণকৈ বায়ুময় ৰূপত থাকে।
এতিয়া তেওঁৰ কোনো স্থূল দেহ নাই, না হাত, না ভৰি, না চকু, না মুখ, কিন্তু চেতনাই থাকেই, স্মৃতিবোৰো থাকে, ভোগ আৰু তৃষ্ণাৰ অনুভৱো থাকে। এই অৱস্থাক গৰুড় পুৰাণে আটাইতকৈ বেছি যন্ত্ৰণাদায়ক বুলি কৈছে। আত্মাই না খাব পাৰে, না পান কৰিব পাৰে, না কাৰো লগত কথা পাতিব পাৰে। তেওঁ শ্মশান আৰু নিজৰ ঘৰৰ চাৰিওফালে ঘূৰি ফুৰি থাকে। এইকাৰণেই মৃত্যুৰ পিছত ঘৰত কেইদিনমান চাকি জ্বলাই ৰখা হয়, মন্ত্ৰ পঢ়া হয় আৰু গৰুড় পুৰাণ পাঠ কৰা হয়। এই সকলো আত্মাক পথ দেখুৱাবলৈ কৰা হয়, যাতে তেওঁ ভ্ৰমত নাথাকে। এতিয়াৰে পৰা আৰম্ভ হয় 13 দিনৰ প্ৰক্ৰিয়া, যাক বহুতে কেৱল এটা ৰীতি বুলি ভাবে। কিন্তু গৰুড় পুৰাণ অনুসাৰে এই 13 দিনতেই আত্মাই নতুন সূক্ষ্ম দেহ লাভ কৰে। এই দেহ অবিহনে আত্মাই আগলৈ যাত্ৰা কৰিব নোৱাৰে। এইকাৰণেই পিণ্ডদানক ইমান গুৰুত্ব দিয়া হয়। প্ৰতিদিন দিয়া পিণ্ড কেৱল খাদ্য নহয়, সেইটো আত্মাৰ নতুন দেহৰ এটা অংশ হৈ পৰে। প্ৰিয় দৰ্শকসকল, গৰুড় পুৰাণ আমাক ভয় দেখুৱাবলৈ লিখা হোৱা নাই। এইখন লিখা হৈছে আমাক প্ৰস্তুত কৰিবলৈ, যাতে সেই দিন আহিলে আমি অন্ধকাৰত নাথাকোঁ, বৰঞ্চ সত্যক চিনি পাব পাৰোঁ। আজিৰ দিনত যিবোৰ ৰীতিক আমি অন্ধবিশ্বাস বুলি ভাবোঁ, হয়তো সেইবোৰেই আমাৰ পূৰ্বপুৰুষে সৃষ্টি কৰা আটাইতকৈ গভীৰ মানসিক সুৰক্ষা। কাৰণ মৃত্যু শেষ নহয়, ই কেৱল দিশ সলনি কৰা। আৰু মনত ৰাখিব, যি মানুহ জীয়াই থাকোঁতে মোহত আবদ্ধ হৈ থাকে, তেওঁক মৃত্যুৰ পিছত ৰছীৰ প্ৰয়োজন হয়। কিন্তু যিয়ে জীয়াই থাকোঁতে সত্য বুজি লয়, তেওঁক কোনোৱে বান্ধি ৰাখিব নোৱাৰে, না এই পৃথিৱীত, না আন পৃথিৱীত। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টোৱে আপোনাক চিন্তা কৰিবলৈ বাধ্য কৰাইছে, তেন্তে এই ভিডিঅ'টিত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।